নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সংগীতা ইছু কিচেনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই মাঘ বিহুৰ নামত মোৰ সৰু ভাইটি, ডাঙৰ ভাইটি, মোৰ ডাঙৰ ভণ্টি আৰু মোৰ বিয়নী, লগতে মোৰ জোঁৱাইৰ ভাইটিকেইটা সকলো ফেমিলিখিনিক মই আজি বিহু বুলি আমন্ত্ৰণ কৰিছোঁ। আহকচোন চাওঁ মই এই প্ৰীতি ভোজটোৰ কাৰণে কি যোগাৰ কৰিছোঁ, চাই লওঁ। বিহুৰ নামত আজি এটা সৰুকৈ প্ৰীতি ভোজ দিম, সেইটোৰ কাৰণে মই যজা কৰি আছোঁ। এয়া মাহৰ দালি, খাৰ বনাইছোঁ। ইয়াতে মই শুকান মুৰ্গী মাংস লগত ধুনীয়াকৈ বনাম। এইখিনি চৌকাটো মোৰ সৰু, কিন্তু মই ছাইডত ইটা দি এই ডাঙৰ কেৰাহীখন পাতি দিছোঁ, যিহেতু মানুহ বহুত হ'ব। আঞ্জাখন বেছিকৈ পাতি দিছোঁ। এয়া মাহৰ দালিখিনি সিজি গৈছে। এইবাৰ মই এইখিনি জুইটো কমাই ঢাকনি এখন মাৰি থৈ দিছোঁ। এইফালে এইবাৰ মাংসখিনি বনাই ল'ম। এয়া তেল গৰম হৈ গ'ল। ইয়াতে শুকান জ্বালা আৰু তেজপাত দি দিলোঁ। এয়া আদা ৰচুন পেষ্ট অলপ দিলোঁ, জিৰা জালুক, এবাৰ এয়া শুকান মুৰ্গী মাংসখিনি দি দিছোঁ। এবাৰ ভালদৰে ভাজি ল'ম মই। এবাৰ এয়া হালধি অকণমান দিছোঁ আৰু অকণমান নিমখ দিম, যিহেতু মই মাহৰ দালিখনত নিমখ দিছোঁ। ইয়াতে মাংসখিনিত যিমান লাগে সিমান দিছোঁ। এবাৰ ভালদৰে লাৰি এয়া মোৰ 1.5 কিলো মাংস আছিল। যিখিনি মানুহ মাতিছোঁ মোৰ হৈ যাব ধুনীয়াকৈ। গোন্ধটোৰ কাৰণেহে, শুকান মাংসৰ গোন্ধটো এই আঞ্জাখন বহুত ধুনীয়া কৰিব। প্ৰায় হৈ গৈছে। এইবাৰ মই মাহৰ দালিত এইখিনি দি দিম। এইফালে এইবাৰ তৰকাৰীখনত মই জুই দি দিছোঁ। এইবাৰ ইয়াতে মাংসখিনি দি দিম। মাত্ৰ 10 মিনিটমান ভাজি ভালদৰে যেন নিমখ মছলা গোটেইখিনি মিক্স হৈ ধুনীয়াকৈ মাংসখিনিত লাগি থাকে, তেতিয়ালৈকে ভাজিছোঁ। মাংস শুকাওঁতে প্ৰায় সিজিয়ে যায়। সেইখিনি ভাজা হৈ গ'ল। এইবাৰ মই এইখিনি মাংসত ধুনীয়াকৈ দি দিম। এইখিনি আৰু মই 20 মিনিটমান ধুনীয়াকৈ সিজাই ল'ম। মোৰ মাহৰ মাহ আৰু শুকান মুৰ্গী মাংসৰ তৰকাৰীখন হৈ গ'ল কমপ্লিট। এয়া ধনিয়া দিলোঁ, গোটেই জুই মই নুমুৱাই দিলোঁ। সম্পূৰ্ণ মোৰ এই তৰকাৰীখন হৈ গ'ল। ইয়াতে মই শুকান গাহৰি আলু দি ভাজিম। সেইখিনি মই গেছতে বনাইছোঁ। বাকী ফিছ কৰ্মা বনোৱাৰ কাৰণে এইবিলাক ৰেডি কৰি থৈ দিছোঁ। এইবিলাক ৰেচিপি নিদিওঁ। আৰু চিকেন কালিয়া বনাইছোঁ, সেইটোও মই বনাই ল'লোঁ। এইবিলাক ৰেচিপি আগতে দি থৈ দি আছে। আজি মই অকল শুকান গাহৰি আৰু এই মাহৰ দালিখিনি দেখুৱাম। তেল গৰম হৈছে। জিৰা জালুক অকণমান দিলোঁ। এয়া আদা ৰচুন 1 চামুচ। এইবাৰ মাংসখিনি দি দিম মই। নিমখ দিলোঁ জোখমতে। হালধিখিনি মই পিছত দি দিছোঁ, তলাত লাগি যাব বুলি, যিহেতু মাংসটো শুকান। অকণমান জলকীয়া পাউডাৰ দি দিছোঁ, বেছি দিয়া নাই, যিহেতু সৰু বাচ্চাও আছে। এইখিনি হৈ গ'ল। ইয়াতে আলুও দিম মই। এতিয়া আলু দি বনাম শুকান গাহৰি মাংসখিনি। যিহেতু ডাঙৰ আঞ্জা বেলেগ আছে, এইখিনি মই ভাজি বনাইছোঁ। ইয়াতে এটা বিলাহী দিম মই। এইবাৰ মই এইখিনি জুইত আনিলোঁ, সোনকালে হওক বুলি। জুইত বেছিকৈ জুই দিব পাৰি, তাতে মই মাছটো বনাব লাগে। এইবাৰ ইয়াতে এটা ধুনীয়া লোকেল বিলাহী দিম।
এইটো কাটি দিম মই এবাৰ। বিলাহীখিনি দি ধুনীয়াকৈ লাৰি দিছোঁ। এয়া মই ইয়াতে জোখমতে পানী দি ল'ম। মাংসটো যিহেতু শুকান সিজিছে, এইখিনি অকল আলু আৰু বিলাহীৰ লগত মিক্স হোৱাকৈ ধুনীয়াকৈ অলপ গ্ৰেভি ৰাখিবৰ কাৰণে মই পানী দি দিছোঁ। এয়া আজি মই এই ঢকুনাত ভাত দিম বুলি ৰেডি কৰি লৈছোঁ। মই আজি ইয়াতে আগতে আমি যেনেকুৱা খানা খালে ঢকুনাত খাইছিলোঁ তেনেকুৱাই মই ৰেডি কৰি লৈছোঁ। এয়া আমাৰ শুকান গাহৰিখিনি ধুনীয়াকৈ হৈ গ'ল, শুকাই গৈছে। এবাৰ মই ইয়াতে ধুনীয়াখিনি দি দিলোঁ। এই আমাৰ শুকান গাহৰি মাংস কমপ্লিট হৈ গৈছে। মই বাহিৰত ভালদৰে দেখুৱাই ল'ম। শুকান মুৰ্গী আৰু মাহৰ দালি, এইখিনি লোকেল মুৰ্গী আৰু এইখিনি শুকান গাহৰি, এইখিনি মই বনালোঁ আজি। এয়া এইখিনি মাছৰ কোৰমা বনাইছিলোঁ। ৰেচিপিটো মই গোটেইখিনি দিয়া নাই, যিহেতু মই আগতে দি থৈ দিছোঁ। যিকেইটা মই আগত দিয়া নাছিলোঁ সেইখিনি মই দেখুৱাই ল'লোঁ। মোৰ প্ৰায় হৈছে আৰু এইখিনি মোৰ কাৰণে চব্জি বনাইছোঁ, মই যিহেতু মাছ মাংস নাখাওঁ। আৰু এয়া বেঙেনাৰে মই বৰা বনাই ল'ম, এইখিনি বেটাৰ বনাই থৈ দিছোঁ। সকলোকে মাতি এসাঁজ খোৱাৰ কাৰণে আয়োজন কৰিছোঁ এইখিনি। গতিকে আপোনালোকে কেনেকুৱা পালে জনাব। লগতে আজি যদি মোৰ এই ৰেচিপিবিলাক চাই আছে নতুনকৈ, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো টিপি থৈ দিব। আহিবলগীয়া মোৰ নতুন নতুন ৰেচিপিসমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। গতিকে আজিলৈ আহোঁ। হেপী বিহু। থেংক ইউ।